কাইলৈ নিৰ্বাচন দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী ৰণলৈ সাজু 5 সমষ্টি সাজু ভোটাৰ সাজু প্ৰাৰ্থী সমান্তৰালকৈ জোৰদাৰ গতিত চলিছে তৃতীয় পৰ্যায়ৰ হাই ভোল্টেজ প্ৰচাৰ মই যেখিনি ফিল্ডত পাইছো কন্টেষ্ট হ'ব বুলি মই ভবা নাই কিন্তু যেহেতু আজমল ডাঙৰীয়া ইয়াত একো এটা কৰা নাই আজি 15 বছৰে শাসন কৰি কংগ্ৰেছৰ অৱস্থা আপোনালোকে দেখিছে এই দৃশ্য গোসাইগাঁৱৰ ভোটাৰক নিজৰ পৰিচয় দি দোকানে বজাৰে ব্যতিক্ৰমী প্ৰচাৰ মন্ত্ৰী ৰঞ্জিত দাসৰ ৰঞ্জিত দাস কোকৰাঝাৰ সমষ্টিৰ মিত্ৰজোঁটৰ UPPLৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ শ্ৰীৰামপুৰৰ বজাৰত এইদৰেই প্ৰচাৰ চলালে মন্ত্ৰী ৰঞ্জিত দাসে পদুম নহয় কোকৰাঝাৰৰ ভোটাৰক ট্ৰেক্টৰৰ ছবিত ভোট দিবলৈ আহ্বান মন্ত্ৰীগৰাকীৰ প্ৰথম শ্ৰীৰামপুৰৰ পৰা আৰম্ভ কৰিছোঁ এইকেইদিন অহা 5 তাৰিখলৈ প্ৰতিদিনে একোখন বজাৰত মই যিসমূহ বজাৰৰ ব্যৱসায়ীসকল আছে তেওঁলোকৰ লগত মনৰ বাৰ্তা কৰিম আৰু লগতে আগন্তুক দিনত কোকৰাঝাৰত যাতে জয়ন্ত বসুমতাৰীক যাতে বিপুল ভোটত জয়যুক্ত কৰি মোদী ডাঙৰীয়াৰ কাষতে যাতে বহাব পাৰোঁ তাৰ কাৰণে ইতিমধ্যে প্ৰচেষ্টা চলাইছোঁ কেৱল ভোট বিচৰাই নহয় শ্ৰীৰামপুৰৰ দোকানে দোকানে বিজেপি মহিলা কৰ্মীৰ সৈতে চাহ আৰু কালাকান্দৰো জুতি লয় ৰঞ্জিত দাসে ৰাইজকো চাহ মিঠাই খুৱাই ভোট বিচাৰি এইদৰেই ব্যতিক্ৰমী প্ৰচাৰ চলালে মন্ত্ৰীগৰাকীয়ে কাৰ্যকৰ্তাৰ লগত এখন চাহ দোকানত চাহ খাই পেলাই বেছি ভাল লাগে বহু কাৰ্যকৰ্তাই ঘৰত মাতিছিল একেলগে আমি চাহৰ জুতি লৈছোঁ আৰু শ্ৰীৰামপুৰৰ চাহ ধুনীয়া চাহ কালাকন নাম থকা আছে আৰু সকলোৱে যিসকলে চুগাৰ কম আছে কালাকন খাইছে বেছি আছে আৰু যাৰ চুগাৰ নাই তেওঁলোকে ৰসগোল্লা খাই পেলাই জুতি লৈছে তৃতীয় পৰ্যায়ৰ অন্যতম হাই প্ৰফাইল সমষ্টিটোৱেই হৈছে গুৱাহাটী লোকসভা সমষ্টি আকৰ্ষণীয়ভাৱে এইটো সমষ্টিত হেভিৱেইট প্ৰাৰ্থী দুয়োগৰাকীয়েই হ'ল মহিলা কংগ্ৰেছৰ মীৰা বৰঠাকুৰ আৰু বিজেপি মিত্ৰজোঁটৰ বিজুলী কলিতা মেধি ভোট বিচাৰি গুৱাহাটীৰ ৱাৰ্ডে ৱাৰ্ডে প্ৰচাৰ বিজুলী কলিতা মেধিৰ বিধায়ক অতুল বৰাক লগত লৈ মহানগৰীৰ সাতগাঁও অঞ্চলত প্ৰচাৰ চলালে বিজেপি মিত্ৰজোঁটৰ হেভিৱেইট প্ৰাৰ্থীগৰাকীয়ে আপোনালোকে দেখিছে যে আমি যিখন সভালৈ গৈছোঁ তাত হিলডল ভাঙি মানুহ ওলাই আহিছে আৰু বিশেষকৈ আমাৰ আইমাতৃসকল ওলাই আহিছে কাৰণ আজিৰ তাৰিখত আমাৰ যুৱ প্ৰজন্মই বুজি পাইছে যে তেওঁলোকৰ ভৱিষ্যত য'ত সুৰক্ষিত হৈ থাকে তেওঁলোকক যিয়ে আশাৰ পোহৰ দেখুৱায় আজিৰ তাৰিখত ৰাইজ আমাৰ যুৱ প্ৰজন্ম তেওঁলোকৰ লগতে থাকিব গতিকে নৰেন্দ্ৰ মোদীৰ লগত আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আছে ধুবুৰীৰ চৰে চৰে গৈ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী ৰণৰ বাবে ভোটাৰক সাজু কৰাত ব্যস্ত অগপ প্ৰাৰ্থী জাভেদ ইছলাম ধুবুৰীত জয়ী হোৱাৰ আশাৰে প্ৰতিজন ভোটাৰৰ পৰা বহুমূলীয়া ভোট বিচাৰি চৰে চৰে প্ৰচাৰ জাভেদ ইছলামৰ এইবাৰ ধুবুৰীৰ ৰাইজে চিৰকাললৈ বিদায় দিব বদৰুদ্দিন আজমলক মই য'তে গৈ আছোঁ আমি য'তে গৈ আছোঁ মুখ্যমন্ত্ৰীৰ কথা কৈ আছে সাধাৰণ কৃষক সাধাৰণ ৰাইজ মহিলা সকলোৱে কৃষক আমাক মুখ্যমন্ত্ৰীৰ কথা কয় যে আপুনি কিন্তু মুখ্যমন্ত্ৰীক আনিব দেই মুখ্যমন্ত্ৰীক আনিলে কিন্তু আপোনাৰ বহুত ভোট বেছি হ'ব আমি তেখেতক বিচাৰিছোঁ আমি তেখেতক বিশ্বাস কৰোঁ তেখেতে যি ক'ব আমি বিশ্বাস কৰিম গতিকে আমিও জানো যে আজমল ডাঙৰীয়া এশটা কথা ক'লে আজি ধুবুৰীবাসী বিশ্বাস নকৰে আৰু হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যদি এটা কথা কয় সেইটোৱে বিশ্বাস কৰিব মই আত্মবিশ্বাসেৰে কৈছোঁ যে ধুবুৰীবাসীয়ে এইবাৰ বিবেক বিবেচনাৰে এইবাৰ নিজৰ ল'ৰা নিজৰ ভাইক ভোটদান কৰিব কনফিডেন্স 100% ইনশাআল্লাহ 3 নম্বৰ বৰপেটা লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়েও জোৰদাৰ গতিত চলাইছে নিৰ্বাচনী প্ৰচাৰ পশ্চিম বৰভাগৰ কৰিয়া বিজুলীঘাট চকত বিশাল সমদলেৰে মুকলি কৰা হয় নিৰ্বাচনী কাৰ্যালয় বৰপেটাত বোলে এইবাৰ হাতীক ৰাখিব পৰা শক্তিৰ জন্মই নহল বুলি প্ৰতিদ্বন্দ্বীক কটাক্ষ ফণীভূষণ চৌধুৰীৰ চাওক প্ৰথম পৰ্যায়ৰ যি 5টা সমষ্টিৰ নিৰ্বাচন অনুষ্ঠিত হৈছে আমি ইতিমধ্যেই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে 5টাতে আমি অসম আমাৰ মিত্ৰজোঁটে জয়ী হ'ব গতিকে আৰু এই যি 2টা পৰ্যায় আছে কাইলৈ এটা পৰ্যায় হ'ব আৰু তাৰপিছত 7 তাৰিখে এটা পৰ্যায় হ'ব মই ভাবোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ঘোষণা কৰিছে যি ভৱিষ্যতবাণী কৰিছে সেই ভৱিষ্যতবাণী তাৰমানে সত্যত পৰিণত হ'ব ৰাজহুৱা সভা অথবা বাইক ৰেলীৰেই নহয় কোকৰাঝাৰত বাগিচাই প্ৰচাৰ চলাইছে UPPLৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীয়ে কোকৰাঝাৰৰ দলাবাৰী চাহ বাগিচাত শ্ৰমিকৰ সৈতে মত বিনিময় কৰি ভোট বিচাৰিছে জয়ন্ত বসুমতাৰীয়ে
চাহ বাগানত ৰ'দে বৰষুণে কাম কৰা আমাৰ শ্ৰমিকসকলৰ তেখেতসকলৰ কি ধৰণে কেনেকৈ কামটো কৰে তেখেতসকলে সমস্যা কি এই গোটেইখিনি মই ইয়াত তেখেতসকলৰ মুখৰ পৰাই জানিবলৈ বিচাৰিছিলোঁ আৰু সেনেকৈ আজি আহিছোঁ তেখেতসকলে কৈছে কি যে বহুত তেনেকৈ সমস্যা আছে মজদুৰি বঢ়োৱাৰ এটা সমস্যা এটা আছে আৰু অৰুণোদয় আঁচনি তেখেতসকলে মানে চবেই পোৱা নাই বুলি কৈছে মুঠৰ ওপৰত নিৰ্বাচনী বতাহে এতিয়া উত্তাল কৰি ৰাখিছে ৰাজ্যৰ 9 সমষ্টি কাইলৈ ইভিএমত বন্দী হ'ব 5 সমষ্টিৰ হেভিৱেইট প্ৰাৰ্থীৰ ভাগ্য ব্যুৰো ৰিপৰ্ট নিউজ লাইভ